Increment and decrement operators in C and C++ or spoken tutorial লৈ আদৰণি জনাইছো। এই টিউটোৰিয়েলত আমি শিকিম increment আৰু decrement operator ++ উদাহৰণ a++ যিটো postfix increment operator হয় ++ a যিটো prefix increment operator হয় a হৈছে এটা postfix decrement operator a হৈছে এটা prefix decrement operator লগতে আমি টাইপকাস্টিংৰ বিষয়ে শিকিম মই এই শিকনিটো বাণীবদ্ধ কৰোতে ব্যৱহাৰ কৰিছো Ubuntu অপাৰেটিং সিস্টেমৰ 11.10 তাঙৰণ Ubuntuত GCC আৰু G++ কম্পাইলাৰৰ 4.6.1 তাঙৰণ ++ অপাৰেটৰে আগতে থকা অপাৰেণ্ডৰ মানক একৰে বৰ্ধিত কৰে a++ আৰু ++ a a+1ৰ হৈতে সমানুপাতিক অপাৰেটৰে আগতে থকা অপাৰেণ্ডৰ মানক একৰে অবনমিত কৰে a আৰু a a=a-1ৰ হৈতে সমানুপাতিক মই এতিয়া ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰৰ ব্যৱহাৰ এটা C প্ৰগ্ৰামৰ সহায়ত বৰ্ণনা কৰিম মই ইতিমধ্যে প্ৰগ্ৰামটো লিখি থৈছো গতিকে মই কোডটো বৰ্ণনা কৰিম ইয়াত আমাৰ ওচৰত Cৰ ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰৰ বাবে কোড আছে ইয়াত মই এটা ইন্টিজাৰ ভেৰিয়েবল a লৈছো যি মান 1 ধৰি আছে এইদৰে আমি এৰ মান পৰিবৰ্তনক লক্ষ্য কৰিব পাৰিম ই এনেদৰে আমাক অপাৰেটৰৰ কাৰ্যকৰণৰ বিষয়ে এটা উন্নত বুদ্ধিমত্তা দিব আহক চাও postfix increment অপাৰেটৰে কেনেদৰে কাম কৰে এই printf স্টেটমেন্টটোৰ আউটপুটটো হৈছে 1 মানটো হলনি নহয় এইটো এই কাৰণেই যে অপাৰেণ্ডটো সমাধিত হোৱাৰ পাছতে postfix অপাৰেচনটো সংঘটিত হয় যদি এটা অপাৰেচন a++ত প্ৰদৰ্শিত হয় ই এৰ বৰ্তমান মানত প্ৰদৰ্শিত হ'ব তাৰ পাছত এৰ মান বৰ্ধিত হ'ব এতিয়া যদি আমি ইয়াত এৰ মানটো দেখা পাও ই 1ৰে বৰ্ধিত হৈছে আমি আকৌ এক 1ৰে প্ৰাৰম্ভন কৰিম যাতে ই পৰিবৰ্তনত প্ৰতিফলিত হয় আমি এতিয়া প্ৰিফিক্স ইনক্ৰিমেন্ট অপাৰেটৰলৈ আহিম এই printf স্টেটমেন্টটোৱে পৰ্দাত 2 ছপা কৰিব এইটো এই কাৰণেই যে অপাৰেণ্ডটো সমাধিত হোৱাৰ আগতেই প্ৰিফিক্স অপাৰেচনটো সংঘটিত হয় গতিকে এৰ মান প্ৰথমে একেৰে বৰ্ধিত হ'ব আৰু তাৰ পাছত ই ছপা হ'ব যাতে তাত আৰু হলনি নহয় তাক চাবলৈ আমি এৰ মান পুনৰ ছপা কৰিম এতিয়া এই কোডটো কাৰ্যকৰী কৰি পৰীক্ষা কৰো আহক মই তলৰ শাৰীসমূহত মন্তব্য কৰিম লিখক /** সেভত টিপক মই মোৰ ফাইলটো incrdecr.c হিচাপে সেভ কৰিছো টাৰ্মিনেল উইন্ডো খুলিবলৈ একেলগে Ctrl Alt আৰু T কিজ টিপক কম্পাইল কৰিবলৈ টাৰ্মিনেলত লিখক gcc space incrdecr.c space -o space incr এন্টাৰ টিপক কোডটো কাৰ্যকৰী কৰিবলৈ লিখক /incr এন্টাৰ টিপক আউটপুটটো পৰ্দাত দৰ্শিত হ'ব যেতিয়া আপুনি a++ ছপা কৰিব এইটো হল তাৰ আউটপুট যেতিয়া আপুনি ++ a ছপা কৰিব এইটো হল তাৰ আউটপুট আমি ফলাফলটো আগতে আলোচনা কৰাৰ দৰে দেখিছো এতিয়া প্ৰগ্ৰামৰ বাকি থকা অংশলৈ ঘূৰি আহো এতিয়া মই postfix আৰু prefix decrement operatorsৰ বৰ্ণনা দিম ইয়াত আৰু ইয়াত বহু মন্তব্য আঁতৰ কৰক আমি আকৌ এৰ মান 1 ধাৰ্য কৰিম এই printf স্টেটমেন্টটোৱে 1ৰ মান আগতে বৰ্ণনা কৰা আউটপুটটোৰ দৰে দিব যিহেতু এইটো এটা postfix সমীকৰণ গতিকে a টো সমাধান কৰাৰ পাছত এৰ মান অবনমিত হ'ব পাছৰ স্টেটমেন্টটোৱে এৰ মান 0 হিচাপে ছপা কৰিব এতিয়া এৰ মান 1ৰে অবনমিত হৈছে আমাৰ ওচৰত এতিয়া প্ৰিফিক্স ডিক্ৰিমেন্ট অপাৰেটৰ আছে
printf statementটোৰ আউটপুট 0 হ'ব যিহেতু এইটো এটা প্ৰিফিক্স অপাৰেচন অপাৰেণ্ডটো সমাধিত হোৱাৰ আগতেই প্ৰিফিক্স অপাৰেচনটো সংঘটিত হয় এই printf statementটোৰ আউটপুট 0 হ'ব এৰ মানত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই ৰিটাৰ্ন 0 লিখক আৰু সামৰণি মাজু বন্ধনী বন্ধ কৰক সেভত টিপক টাৰ্মিনেললৈ ঘূৰি আহক কম্পাইল কৰিবলৈ টাৰ্মিনেলত লিখক gcc স্পেচ incrdecr.c স্পেচ -o স্পেচ incr এন্টাৰ টিপক কাৰ্যকৰী কৰিবলৈ লিখক ./incr এন্টাৰ টিপক যেতিয়া আপুনি a ছপা কৰিব এইটো তাৰ আউটপুট যেতিয়া আপুনি -a ছপা কৰিব এইটো তাৰ আউটপুট গতিকে আমি এতিয়া দেখিলো যে কেনেকৈ ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰে কাম কৰে যদি আমি একেটা প্ৰগ্ৰামক C++ ত লিখিব বিচাৰো মই ওপৰৰ C কোডত কিছু সলনি কৰিব পাৰো মই এডিটৰটোলৈ ঘূৰি যাম প্ৰয়োজনীয় কোডৰ সৈতে এইটোৱে হৈছে C++ ফাইলটো লক্ষ্য কৰিব যে হেডাৰটো C ফাইলৰ হেডাৰতকৈ বেলেগ আমাৰ ওচৰত ইউজিং স্টেটমেন্টটোও আছে লগতে লক্ষ্য কৰিব যে C++ ত আউটপুট স্টেটমেন্টটো হৈছে কাউট গতিকে এই পাৰ্থক্যৰ বাহিৰে কোড দুটা যথেষ্ট একে ফাইলটো সেভ কৰক ফাইলটো .cpp এক্সটেনশনেৰে সেভ কৰা হৈছে আহক কোডটো কম্পাইল কৰো টাৰ্মিনেল খোলক আৰু g স্পেচ incrdecr.cpp স্পেচ -o স্পেচ incr লিখক এন্টাৰ টিপক কাৰ্যকৰী কৰিবলৈ লিখক ./incr এন্টাৰ টিপক আউটপুটটো পৰ্দাত দৰ্শিত হৈছে গতিকে আমি দেখিছো যে আউটপুটটো C প্ৰগ্ৰামৰ সৈতে পৰিচিত আমাৰ ওচৰত এতিয়া টাইপকাস্টিংৰ ধাৰণা আছে ই C আৰু C++ দুয়োটাতে একেধৰণে সংযোজিত হয় টাইপকাস্টিংক এক ধৰণৰ ভেৰিয়েবল নিৰ্মাণত ব্যৱহাৰ কৰা হয় যি অন্য ধৰণেৰে প্ৰদৰ্শন কৰে আমি বিচৰা পেৰেণ্ঠেছিছৰ ভিতৰত ডাটা টাইপৰ সৈতে টাইপকাস্টিং হয় আপুনি কাষ্ট কৰিব বিচৰা ভেৰিয়েবলৰ সন্মুখত এই কাষ্টটো ৰখা হয় এই টাইপকাষ্টটো মাত্ৰ এটা একক অপাৰেচনৰ বাবেহে বৈধ হয় এতিয়া এইটোৱে এটা একক অপাৰেচনৰ বাবে ফ্লোট ভেৰিয়েবল হিচাপে পৰিদৰ্শন কৰিব ইয়াত মই আগতে নিৰ্মাণ কৰি থোৱা এটা উদাহৰণ দিছো মই এতিয়া কোডটো বৰ্ণনা কৰিম আমি প্ৰথমে ভেৰিয়েবল a আৰু b ক ইন্টিজাৰ আৰু c ক ফ্লোট হিচাপে ঘোষণা কৰিম 5 ক a ৰ মান হিচাপে ধাৰ্য কৰা হৈছে 2 ক b ৰ মান হিচাপে ধাৰ্য কৰা হৈছে আমি a আৰু b ত অপাৰেচন প্ৰদৰ্শন কৰিম আমি a ক b ৰে হৰণ কৰিম হৰণফলটো c ত জমা হ'ব দুটা সমসাময়িক দশমিকৰ ঠাই সূচিত কৰিবলৈ আমি %.2f ব্যৱহাৰ কৰিছো আশা কৰা ফলাফল 2.50 ৰ ঠাইত ফলাফলটো 2.00 বুলি দৰ্শিত হ'ব যিহেতু দুয়োটা অপাৰেণ্ড a আৰু b ইন্টিজাৰ হয় গতিকে ভগ্নাংশিক অংশটো উপেক্ষা কৰা হয় ৰিয়েল ডিভিজনটো প্ৰদৰ্শন কৰিবলৈ যিকোনো এটা অপাৰেণ্ডৰ ফ্লোট হিচাপে টাইপকাষ্ট হ'ব লাগিব ইয়াত আমি a ক ফ্লোট হিচাপে টাইপকাষ্ট কৰিম এতিয়া c এ ৰিয়েল ডিভিজনৰ মান ধৰি ৰাখিব এতিয়া ৰিয়েল ডিভিজনৰ ফলাফলটো দৰ্শিত হ'ব উত্তৰটো আশা কৰাৰ দৰে 2.50 হয় ৰিটাৰ্ন 0 লিখক আৰু সামৰণি মাজু বন্ধনী বন্ধ কৰক সেভত টিপক ফাইলটো .c এক্সটেনশনেৰে সেভ কৰক মই মোৰ ফাইলটো typecast.c হিচাপে সেভ কৰিছো টাৰ্মিনেলটো খোলক কম্পাইল কৰিবলৈ লিখক gcc স্পেচ typecast.c স্পেচ -o স্পেচ টাইপ এন্টাৰ টিপক কাৰ্যকৰী কৰিবলৈ লিখক .type এন্টাৰ টিপক আউটপুটটো পৰ্দাত দৰ্শিত হ'ব মান দুটা লক্ষ্য কৰি আমি টাইপকাস্টিংৰ প্ৰভাৱ দেখিছো এতিয়া আমি টিউটৰিয়েলটোৰ মূলভাৱ চাম এই টিউটৰিয়েলত আমি শিকিলো ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰ কেনেকৈ ব্যৱহাৰ কৰা হয় আমি পোষ্টফিক্স আৰু প্ৰিফিক্সৰ গঠনৰ বিষয়ে শিকিলো লগতে আমি টাইপকাস্টিংৰ বিষয়ে শিকিলো আৰু ই কেনেকৈ ব্যৱহৃত হয় অনুশীলনী হিচাপে তলৰ সমীকৰণটো সমাধান কৰিবলৈ এটা প্ৰগ্ৰাম লিখক a হৰণ b যোগ c হৰণ d
A, B, C আৰু D ৰ মান ব্যৱহাৰ কৰোঁতাৰ পৰা ইনপুট হিচাপে লোৱা হয়। ৰিয়েল ডিভিজন প্ৰদৰ্শন কৰিবলৈ টাইপকাস্টিং ব্যৱহাৰ কৰক। এই কথাচিত্ৰটো তলত দেখুওৱা সংযোজনত দেখিবলৈ পাব। এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ। আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় তেন্তে এই কথাচিত্ৰটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালাও পাতে। অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে। অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক। স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয়। ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে। ইয়াৰ বিষয়ে অধিক দেখা পাব spoken-tutorial.org/nmeict-intro। মই কৃষ্ণ কমল দুৱৰা উপভোগ কৰাৰ বাবে ধন্যবাদ।